নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যেহেতু সোমবাৰ সেইবাবে আজি মই কাবেলি বুট আৰু পনীৰৰ এটা নিৰামিষ ৰেচিপি লৈ আহিছোঁ। ইয়াৰ বাবে এয়া মই কাজুখিনি তিয়াই ৰাখিছোঁ কিছু সময়ৰ বাবে। মিক্সি জাৰ এটাত কাজুখিনি লৈছোঁ, আদা লৈছোঁ, বিলাহী লৈছোঁ, লগতে লৈছোঁ দুটা জলকীয়া আৰু অকণমান পানী দিছোঁ, লগতে কেইপিচমান পনীৰ দি এইখিনি মই ভালদৰে এটা পেষ্ট বনাই লৈ ল'ম। ইফালে মই পনীৰখিনি ভাজি লৈ ল'ম অকণমান নিমখৰ সৈতে। সেই একেখন কেৰাহীতে মই গোটা গৰম মছলা, শুকান জলকীয়া, লগতে তেজপাত আৰু অকণমান জিৰা এইখিনি ফুটাই লৈ ল'ম। এতিয়া বনাই ৰখা মছলাখিনি দি দিম, অকণমান পানী দি এইখিনি আওফালেও দি দিম। এইখিনি অকণমান সময় ভাজি ল'ম। ইয়াৰ পিছত মই ইয়াত মছলাখিনি দি দিম। ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়াৰ গুড়ি, লগতে দিছোঁ হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ অকণমান পানীৰ সৈতে একেবাৰে কম জুইত এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া পিছে মই বইল কৰি ৰখা কাবেলি বুট লগতে আলুখিনি দি দিছোঁ, উতলিবলৈ দি দিম। উতলি অহাত পনীৰখিনি দি দিম আৰু এয়া হৈয়ে গৈছে। এতিয়া মই গৰম মছলা, ক্ৰীম, লগতে ধনিয়া পাত আৰু কেঁচা জলকীয়াৰে গাৰ্নিছ কৰি দি দিছোঁ। আপোনালোকৰ পিছে কেনে লাগিল ৰেচিপিটো চাই? খাবলৈ কিন্তু সঁচাই খুবেই টেষ্টি আছে। ভাল লাগিলে লাইক এটা কৰি যাব আৰু কমেণ্ট এটা কৰিব বুলি আশা থাকিল। বাই।